মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ নিৰ্বাচনী ভূগোলৰ প্ৰথম অধ্যায় ভূ আকৃতিৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। এই ভিডিঅ'টোত HSLC 2026 চনৰ পৰীক্ষাৰ বাবে বিশেষ সহায়ক হ'ব। অনুশীলনীত 1 নম্বৰত দিয়া আছে স্থলকৃত বুলিলে কি বুজা? ইয়াৰ উত্তৰত হ'ব পৃথিৱীৰ উপৰিভাগৰ সমান নহয়। মহাদেশ কেইখনত যেনেকৈ পাহাৰ, পৰ্বত, মালভূমি, নদী, উপত্যকা আদি অৱবাই আছে, ঠিক তেনেকৈ মহাসাগৰতো পানীত বুৰ গৈ থকা অৱস্থাত বিভিন্ন আকাৰ আকৃতিৰ উচ্চভূমি আৰু নিম্নভূমি আছে। ভূপৃষ্ঠৰ এই অৱবাইবোৰকেই স্থলকৃত বুলি কোৱা হয়। যেনেদৰে ভূপৃষ্ঠতো পাহাৰ, পৰ্বত, মালভূমি, নদী, উপত্যকা আদি অৱবাই আছে, ঠিক তেনেকৈ সাগৰৰ তলিতো বুৰ গৈ থকা অৱস্থাত বিভিন্ন আকাৰ আকৃতিৰ উচ্চভূমি আৰু নিম্নভূমি আছে। ইয়াকেই ভূপৃষ্ঠৰ অৱবাইবোৰকেই স্থলকৃত বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্নত দিয়া আছে ভূ আকৃতিৰ বিজ্ঞানৰ সংজ্ঞা দিয়া। ইয়াৰ উত্তৰ হ'ব ভূগোলৰ এটি বিশেষ শাখাই স্থলকৃতবোৰৰ উৎপত্তি, ক্ৰম বিকাশ, আকাৰ আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে। এই শাখাটোক ভূ আকৃতিক বিজ্ঞান বোলা হয়। 3 নম্বৰ প্ৰশ্ন দিয়া আছে ভূ আকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ লিখা। ইয়াৰ উত্তৰত হ'ব ভূপৃষ্ঠত থকা স্থলকৃতবোৰ সৃষ্টি বহুতো প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰো কিছুমান প্ৰক্ৰিয়া বাৰ্ষিক আৰু অন্য কিছুমান আভ্যন্তৰীণ। ভূপৃষ্ঠত স্থলকৃত সৃষ্টিৰ বহুতো প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰে কিছুমান ভিতৰুৱা আৰু কিছুমান বাহিৰৰ। বাৰ্ষিক প্ৰক্ৰিয়া মানে বাহিৰৰ প্ৰক্ৰিয়া বা কাৰকবোৰৰ ভিতৰত যেনে বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। আনহাতে আভ্যন্তৰীণ অৰ্থাৎ ভিতৰুৱা কাৰকবোৰ হ'ল কাৰক বুলি ক'লে আমি বুজা পাওঁ প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰিক সামৰি লোৱা হয়। এই দুই শ্ৰেণীৰ প্ৰক্ৰিয়াই ক্ৰিয়া কৰাৰ ফলতেই ভূপৃষ্ঠত স্থলকৃতবিলাকৰ সৃষ্টি হৈছে। স্থলকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত এই প্ৰক্ৰিয়াবোৰক ভূ আকৃতিক প্ৰক্ৰিয়া বোলা হয়। 4 নম্বৰ প্ৰশ্ন দিছে বাৰ্ষিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা। বাৰ্ষিক প্ৰক্ৰিয়া বা কাৰকবোৰ যিবিলাক বাহিৰত হৈ থাকে এইবোৰৰ বিষয়ে ক'ব দিছে বা লিখিব দিছে। ইয়াৰ উত্তৰত হ'ব বাৰ্ষিক প্ৰক্ৰিয়া বা কাৰকবোৰৰ ভিতৰত বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। এইবিলাক হ'ল বাহিৰৰ বা বাৰ্ষিক কাৰক। 5 নম্বৰ প্ৰশ্ন দিছে অৱনমন বুলিলে কি বুজায়? ইয়াৰ উত্তৰত হ'ব মৰুভূমিত উদ্ভিদৰ আৱৰণ পাতলীয়া আৰু ওপৰভাগ শুকান বালিময় হোৱাৰ কাৰণেই বতাহে সহজে ধূলি-বালি, ক্ষুদ্ৰ শিল আদি দূৰলৈ উৰুৱাই নিব পাৰে। এনেদৰে কোনো এক অংশৰ পৰা ধূলি-বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াকেই অৱনমন বোলে। অৱনমনৰ ফলত ধূলি-বালি আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ শিলবোৰৰ অন্য ঠাইলৈ প্ৰবাহিত হ'লেই অৱনমন ঘটা অংশটো ওখৰা-মোখৰা শিলাময় ঠাইলৈ ৰূপান্তৰিত হ'ব পাৰে। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে ইনচেলবাৰ কি? ছবি আঁকি দেখুওৱা। ইনচেলবাৰ কি? ইয়াৰ উত্তৰত হ'ব মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল-বালিয়েই গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায়। ঘৰ্ষণৰ যোগেদি কৰা এই ধৰণৰ ক্ষয়কাৰ্যক অপঘৰ্ষণ বোলা হয়। অপঘৰ্ষণ প্ৰক্ৰিয়াই মৰুভূমিত ইনচেলবাৰ্গৰ দৰে অৱক্ষয়জনিত অৱবায় সৃষ্টি কৰে। ইয়াৰ এটা ছবি আঁকিব দিছে তোমালোকক।
ছবিটো তোমালোকক ভালদৰে এইটো হ'ল ইনচেলবাৰ্গৰ ছবি। এইখিনি চাই তোমালোকে ভালদৰে নিজে নিজে আঁকি ল'বা। এই তলত আৱৰ্জনা এইবিলাক তোমালোকে এইখিনি চাই ভালদৰে ছবি আঁকি ল'বা। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত দিছে মৰুদান কাক বোলে, ইয়াৰ তাৎপৰ্য কি? ইয়াৰ উত্তৰত হ'ব অৱনমনৰ ফলত মৰুভূমিৰ একোটা অংশৰ উচ্চতা কমি ভূগৰ্ভৰ জলপৃষ্ঠৰ ওপৰ পাব পাৰে। তেনে অৱস্থাত অৱনতিত অংশটোক মৰুদান বোলে। মৰুদান প্ৰকৃততেই মৰুভূমিৰ মাজত একোটা সেউজীয়া অংশ। মৰুদানবোৰত কিছু পৰিমাণে পানী আৰু উদ্ভিদ থাকে। মৰুভূমিৰ এই অঞ্চলবিলাকত কিছু পৰিমাণে খেতি বাতিও কৰা হয়। 8 নম্বৰ কুৱেশ্যনত দিছে বালিয়াৰী কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা। ইয়াৰ উত্তৰত হ'ব মৰুভূমিত বতাহৰ দ্বাৰা অৱক্ষেপণৰ প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হোৱা এখন ভূ-অৱক্ষয়। মৰুভূমিত বতাহে নিয়া ধূলি বালিবোৰ য'ত জমা হৈ গৈ সেই অংশটো ক্ৰমে ওখ হৈ গৈ থাকে। এনেদৰে জমা হোৱা ধূলি বালিবোৰ শেষলৈ পাহাৰৰ ৰূপ ল'ব পাৰে। এনেকৈ বালিৰ গঠন হোৱা বালিৰ পাহাৰক বালিয়াৰী বোলে। 9 নম্বৰ কুৱেশ্যনত দিছে অপঘৰ্ষণ কি? ইয়াৰ ফলত কি ধৰণৰ অৱক্ষয় সৃষ্টি হয়? ইয়াৰ উত্তৰত হ'ব মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল বালিয়েই গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায়। ঘৰ্ষণৰ যোগেদি কৰা এই ধৰণৰ অপকাৰ্যক অপঘৰ্ষণ বোলা হয় বা এই ধৰণৰ ক্ষয়কাৰ্যক অপঘৰ্ষণ বোলা হয়। ইয়াৰ ফলত ইনচেলবাৰ্গ আৰু ইয়াৰদাঙৰ দৰেই ভূ-অৱক্ষয়ৰ সৃষ্টি হয়। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে সংনিঘৰ্ষণৰ অৰ্থ লিখা। ইয়াৰ উত্তৰত হ'ব মৰুভূমিত বতাহে সৃষ্টি কৰা আন এটা ঘৰ্ষণজনিত প্ৰক্ৰিয়া হ'ল সংনিঘৰ্ষণ। বতাহৰ দ্বাৰা পৰিবাহিত শিল বালিবোৰৰ মাজতো পাৰস্পৰিক ঘৰ্ষণৰ সৃষ্টি হয়। অৰ্থাৎ পৰিবাহিত হৈ থকা অৱস্থাতে সেইবোৰৰ মাজত খুন্দা-খুন্দি লাগে। ইয়াৰ ফলত শিলবোৰ ভাঙি আৰু সৰু সৰু টুকুৰাত পৰিণত হয় বা আকাৰত ক্ৰমে সৰু হৈ গৈ আহে। এইদৰে পাৰস্পৰিক বৰ্ষৰ শিলবোৰ ভাঙি ছিঙি টুকুৰা টুকুৰ হোৱা প্ৰক্ৰিয়াকেই সংনিঘৰ্ষণ বোলে। তাৰপিছত 11 নম্বৰ কুৱেশ্যনত দিয়া আছে হিমবাহ কাক বোলে? ইয়াৰ গতি অতি ধীৰ হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰত হ'ব ভূপৃষ্ঠত জমা হৈ থকা স্তূপবোৰৰ মাটিৰ ঢল অনুসৰি ক্ৰমে তললৈ নামি আহে। নামি অহাৰ গতিবেগ অৱশ্য অতি ধীৰ। দিনটোৰ ভিতৰত সেই মিলিমিটাৰ মান পৰা কেইমিটাৰ মানহে অতিক্ৰম কৰে। এনেকৈ ধীৰ গতিৰে নামি অহা বৰফকেই হিমবাহ বোলা হয়। হিমবাহ মাটি বা পাহাৰ পৰ্বতৰ ঢাল অনুসৰি বৈ আহে। ঢাল কম থাকিলে ইয়াৰ গতিবেগ কমি যায়। আনহাতে হিমবাহৰ লগত অন্য বহুতো পদাৰ্থ শিল বালি মাটি আদি পাহাৰৰ ওপৰৰ পৰা বৈ আহে। এইবোৰৰ উপস্থিতিয়েও হিমবাহৰ গতি ধীৰ কৰে। তাৰপিছত 12 নম্বৰ কুৱেশ্যনত দিয়া আছে হিমবাহ কেই প্ৰকাৰৰ? প্ৰত্যেকৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব হিমবাহ 3 প্ৰকাৰৰ। সেইবোৰ হৈছে ক মহাদেশীয় হিমবাহ। এই হিমবাহবোৰ মেৰু অঞ্চলৰ বৃহৎ এলেকা জুৰি বিস্তৃত হৈ আছে। উত্তৰ কানাডা, গ্ৰীণলেণ্ড, স্কান্ডিনেভিয়া, এণ্টাৰ্কটিকা আদিতো মহাদেশীয় হিমবাহবোৰ বিয়পি আছে। এই হিমবাহবোৰ ভূপৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে নামি আহে। খ পৰ্বত্য হিমবাহ। সুউচ্চ পৰ্বতৰ উচ্চ অংশত এনে হিমবাহ দেখা যায়। প্ৰধানকৈ ইউৰোপ, আলপাছ, উত্তৰ আমেৰিকা, ৰকি আৰু এছিয়া মহাদেশৰ হিমালয় পৰ্বতৰ উচ্চ অঞ্চলত পাৰ্বত্য হিমবাহ বিদ্যমান। সাধাৰণতে
পাৰ্বত্য বা উপত্যকাৰ হিমবাহ দুশাৰী পৰ্বতৰ মাজত উপত্যকাৰে বৈ আহে। ইয়াৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ যথেষ্ট বেছি। তাৰপিছত গ নম্বৰত হৈছে গিৰিপথ হিমবাহ। কেতিয়াবা কেইবাটাও উপত্যকাৰ হিমবাহ পাৰ্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ দাঁতিকাষৰীয়া নিম্নভূমিত বিয়পি পৰে। গিৰিমালা বা পৰ্বতৰ পাদদেশত সৃষ্টি হয় কাৰণেই এনে হিমবাহক গিৰিপথ বা শৈলপদী হিমবাহ বোলে। উত্তৰ আমেৰিকা আলাস্কাত এনে হিমবাহ দেখা যায়। 13 নম্বৰ কুৱেশ্যনত দিছে হিমবাহ উপত্যকাৰ আকৃতিৰ ছবি আঁকি দেখুওৱা। ইয়াৰ উত্তৰত হ'ব এইটো হ'ল ছবি। এইখিনি তোমালোকে ভালদৰে আঁকি ল'বা। তাৰপিছত 14 নম্বৰ কুৱেশ্যনত দিছে ওলমা উপত্যকা কি লিখা। ইয়াৰ উত্তৰত হ'ব হিমবাহে সৃষ্টি কৰা অন্য এক ক্ষয়জনিত অৱবাহ হৈছে ওলমা উপত্যকা। সাধাৰণতে মূল নদীলৈ উপনদীবোৰ বৈ অহাৰ দৰে মূল হিমবাহলৈও উপহিমবাহ কিছুমান বৈ আহে। মূল হিমবাহৰ উপত্যকাৰ তুলনামূলকভাৱে ডাঙৰ আৰু দ। উপহিমবাহৰ উপত্যকা সৰু আৰু কম দ। য'ত আহি উপহিমবাহৰ মূল হিমবাহৰ লগ লাগে তাতে স্বাভাৱিক কাৰণতেই উপহিমবাহৰ উপত্যকাত মূল হিমবাহৰ উপত্যকাৰ ওপৰত ওলমি থকা যেন লাগে। সেয়ে হিমবাহৰ উপত্যকাটোক ওলমা উপত্যকা বুলিও কোৱা হয়। তাৰপিছত 15 নম্বৰত দিছে গ্ৰাফ কি। কেই প্ৰকাৰৰ চিত্ৰ আঁকি গ্ৰাফৰ অৱস্থান দেখুওৱা। ইয়াৰ উত্তৰত হ'ব পাহাৰ বা পৰ্বতৰ ঢালেদি বৈ আহোঁতে হিমবাহৰ বৰফৰ উপৰিও অন্য কিছুমান কঢ়িয়াই আনে। এইবোৰকে সামগ্ৰিকভাৱে গ্ৰাফ বোলে। ই 4 প্ৰকাৰৰ, যেনে পাৰ্শ্ব গ্ৰাফ, মধ্য গ্ৰাফ, ভূমি গ্ৰাফ আৰু প্ৰান্ত গ্ৰাফ। এইটো হ'ল গ্ৰাফৰ ছবি। এইখিনি তোমালোকে ভালদৰে আঁকি ল'বা। 16 নম্বৰ কুৱেশ্যনত দিছে গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলায়। সাধাৰণ জ্ঞানৰ ভিত্তিত তাৰ এটি আভাস দিয়া। ইয়াৰ উত্তৰ হ'ব গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ তলত উল্লেখ কৰা ধৰণৰ প্ৰভাৱ পেলাব। ক হিমবাহবোৰ গলিবলৈ ধৰিব আৰু তাৰ ফলত সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব। খ সাগৰ মহাসাগৰৰ উপকূলত বহুতো অঞ্চলত তথা নিম্নভূমিসমূহত পানীৰ তলত ডুব যাব। গ সেইবোৰ অঞ্চলত উপলব্ধ মানৱ সভ্যতা আৰু জৈৱ বৈচিত্ৰ্য নিশ্চিত হ'ব। খ সাগৰ মহাসাগৰ তথা বিশ্বৰ পাৰিপাৰ্শ্বিক অৱস্থাত ব্যাঘাত জন্মিব। ঙ জলবায়ু সলনি হ'ব, ঠাই বিশেষে বৰষুণ কম বেছি হ'ব। তাৰপিছত তোমালোকৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ এডিশ্যনেল কুৱেশ্যন লৈ আহিছোঁ, যিবিলাক তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ 1 নম্বৰত দিছে কি শুদ্ধ উত্তৰটো বাছি উলিওৱা। কুৱেশ্যনটো হৈছে ওলম বা ঝুলন উপত্যকাৰ সৃষ্টি কৰা কাৰকটো হ'ল। ইয়াৰ অপশ্যন কেইটাত দিছে 1 হিমবাহ, 2 নদী, 3 বতাহ, 4 সাগৰৰ ঢৌ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 হিমবাহ। তাৰপিছত বিত দিছে ইনচেলবাৰ্গ সৃষ্টি কৰা কাৰকটো কি। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 2012ত আহিছে এই কুৱেশ্যনটো, তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব এইটো। 1 নম্বৰ অপশ্যনত দিছে পূৰ্বামান জল, 2 নম্বৰত হিমবাহ, তাৰপিছত 3 নম্বৰত দিছে বতাহ, 4 নম্বৰত সামুদ্ৰিক ঢৌ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হিমবাহ। তাৰপিছত চিত দিছে বালিয়াৰী সৃষ্টি কৰা কাৰকটো কি। এইটো SSLC 2013 চনত আহিছে। ইয়াৰ অপশ্যনত দিছে কি নদী, 2 নম্বৰ হিমবাহ, 3 নম্বৰ অপশ্যনটো হৈছে সাগৰৰ ঢৌ, 4 বতাহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি বতাহ। কুৱেশ্যন ডিত দিয়া আছে তলত দিয়াবোৰৰ কোনটো বতাহে সৃষ্টি কৰা। এইটো 2014 চনত আহিছে। ইয়াৰ 1 নম্বৰ অপশ্যনত দিছে ইউ আকৃতিৰ উপত্যকা, 2 দিছে ড্ৰমলিন,
তিনি নম্বৰত দিছে ইনচেলবাৰ্গ আৰু 4ত দিছে কি গ্ৰাফ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইনচেলবাৰ্গ। কুৱেশ্যন 8 দিছে তলত দিয়াবোৰৰ কোনটো অৱক্ষেপজনিত অপব্যয়। এইটো 2015 চনত অহা কুৱেশ্যন। ইয়াৰ 1 নম্বৰ অপশ্যনটো হৈছে ওলমা উপত্যকা, 2 নম্বৰ অক্সাৰ, তাৰপিছত 3 নম্বৰ ইনচেলবাৰ্গ, 4 নম্বৰ ইয়াৰদাং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 ইয়াৰদাং। তাৰপিছত কুৱেশ্যন F দিছে মেৰুভূমিত কোন মুখ্য কাৰকেই ভূ-আকৃতিক প্ৰক্ৰিয়াত বিশেষ ভূমিকা লয়। এইটো 2016 চনত অহা কুৱেশ্যন। ইয়াৰ অপশ্যনত দিছে কি বৰষুণ, 2 নম্বৰ উত্তাপ, 3 নম্বৰ বতাহ, 4 নম্বৰ নদী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বতাহ। তাৰপিছত জিত দিছে হিম বা উপত্যকা এটাৰ দুয়োফালে জমা হোৱা গ্ৰাফবোৰক কোৱা হয়। ইয়াত এইটো 2017 চনত অহা কুৱেশ্যন। ইয়াত 1 নম্বৰ অপশ্যনত দিছে মধ্যগ্ৰাফ, 2 নম্বৰ প্ৰান্তগ্ৰাফ, 3 নম্বৰ অপশ্যন পাৰ্শ্বগ্ৰাফ, 4 নম্বৰ অপশ্যন ভূমিগ্ৰাফ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 পাৰ্শ্বগ্ৰাফ। কুৱেশ্যন 8 দিয়া আছে মৰুভূমি অঞ্চলত বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা অৰ্ধচন্দ্ৰকৃত বালিয়াবোৰক কোৱা হয়। এইটো 2018 চনত অহা কুৱেশ্যন। ইয়াৰ 1 নম্বৰ অপশ্যন দিছে ইনচেলবাৰ্গ, 2 নম্বৰ অপশ্যনত দিছে অনুপ্ৰান্ত বালিয়াৰী, 3 নম্বৰ বাৰখান আৰু 4 নম্বৰ অপশ্যন দিছে ইয়াৰদাং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাৰখান। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে তলত দিয়াবোৰৰ কোনটো হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অপব্যয়। এইটো 2019 চনত অহা কুৱেশ্যন। ইয়াৰ 1 নম্বৰ অপশ্যনটো হৈছে অক্সৰ, 2 নম্বৰ হৈছে ড্ৰামলিন, 3 নম্বৰ হৈছে শংকু আৰু 4 নম্বৰ অপশ্যনটো হৈছে কেম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 শংকু। তাৰপিছত জেদ দিয়া আছে তলত উল্লেখ কৰা কোনটো ক্ষয়জনিত অপব্যয়। এইটো 2020 চনত অহা কুৱেশ্যন। ইয়াৰ 1 নম্বৰ অপশ্যনটো হৈছে বাৰখান, 2 নম্বৰ অপশ্যনটো হৈছে ওলমা উপত্যকা, 3 নম্বৰ অপশ্যনটো হৈছে গ্ৰাফ, 4 নম্বৰ অপশ্যনটো হৈছে ড্ৰামলিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 ওলমা উপত্যকা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত দিছে বাৰ্ষিক প্ৰক্ৰিয়া কি। এইটো 2011 চনত অহা কুৱেশ্যন। বাৰ্ষিক প্ৰক্ৰিয়া হৈছে সেই প্ৰক্ৰিয়াবোৰৰ যি পৃথিৱীৰ উপৰিভাগত বতৰ, বৰষুণ, নদী, বতাহ আদিৰ বাৰ্ষিক শক্তিৰ দ্বাৰা সংঘটিত হয়। এইবোৰকে স্থলকৃত সৃষ্টি আৰু পৰিৱৰ্তন সাধন কৰে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত দিছে হিমবাহৰ অৱক্ষেপণ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা যিকোনো এটা অপব্যয়ৰ নাম লিখা। এইটো 2012 চনত অহা কুৱেশ্যন। ইয়াৰ উত্তৰ হ'ব গ্ৰাফ। 4 নম্বৰ কুৱেশ্যনত দিছে বতাহৰ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা এটা অৱক্ষেপণজনিত অপব্যয়ৰ নাম লিখা। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো 2012, 14 আৰু 2020 চনত অহা কুৱেশ্যন। ইয়াৰ উত্তৰ হ'ব বালিয়াৰী। তাৰপিছত 5 নম্বৰ কুৱেশ্যন দিছে আফ্ৰিকাৰ মৰুভূমিৰ 2টা আদিম জনগোষ্ঠীৰ নাম লিখা। এইটো 2012 চনত অহা কুৱেশ্যন। ইয়াৰ উত্তৰ হ'ব বস্তু আৰু চেলেহি। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিছে ভূ-আকৃতিক বিজ্ঞানৰ অৰ্থ লিখা। এইটো 2012 চনত অহা কুৱেশ্যন। ভূ-আকৃতিৰ বিজ্ঞান হৈছে ভূপৃষ্ঠৰ স্থলকৃত সেইবোৰৰ উৎপত্তি, বিকাশ আৰু বিতৰণৰ অধ্যয়ন। 7 নম্বৰ কুৱেশ্যনত দিছে হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অপব্যয়ৰ এটা নাম লিখা। এইটো 2013 আৰু 18 চনত অহা কুৱেশ্যন। ইয়াৰ উত্তৰ হ'ব ইনচেলবাৰ্গ। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত দিছে হিমবাহে সৃষ্টি কৰা অৱক্ষেপণজনিত অপব্যয়ৰ এটা নাম লিখা। এইটো 2015 চনত অহা কুৱেশ্যন। ইয়াৰ উত্তৰ হ'ব মধ্যগ্ৰাফ। 9 নম্বৰ কুৱেশ্যনত দিছে কোনটো বালিয়াৰী অৰ্ধচন্দ্ৰকৃতিৰ। ইয়াৰ উত্তৰ এইটো 2016 চনত অহা কুৱেশ্যন। ইয়াৰ উত্তৰ হ'ব বাৰখান। তাৰপিছত 16 নম্বৰ কুৱেশ্যনত দিছে 10 নম্বৰ কুৱেশ্যনত দিছে ভূ-আকৃতিক বিজ্ঞান মানে কি। এইটো 2017 চনত অহা কুৱেশ্যন। ইয়াৰ উত্তৰ হ'ব ভূ-আকৃতিক বিজ্ঞান হৈছে পৃথিৱীৰ ভূ-আকৃতিক গঠন আৰু প্ৰক্ৰিয়া অধ্যয়ন কৰা শাখা। তাৰপিছত 11 নম্বৰ কুৱেশ্যনত দিছে স্থলমণ্ডল কি। এইটো 2019 চনত অহা কুৱেশ্যন। স্থলমণ্ডল হৈছে পৃথিৱীৰ কঠিন বাহ্যিক স্তৰ য'ত স্থল আৰু পৰ্বতৰ অন্তৰ্ভুক্ত।
তাৰপিছত ৰচনাধৰ্মী কিছুমান প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। গ্ৰাফ কি? 3 প্ৰকাৰ গ্ৰাফৰ নাম লিখা। এইটো 2013 আৰু 16 চনত অহা কুৱেশ্যন। গ্ৰাফ হৈছে হিমবাহৰ দ্বাৰা উপত্যকাৰ দুয়ো কাষে জমা হোৱা অৱদান। 3 প্ৰকাৰ গ্ৰাফ হ'ল পাৰ্শ্ব গ্ৰাফ, মধ্য গ্ৰাফ আৰু প্ৰান্ত গ্ৰাফ। 2 নম্বৰ কুৱেশ্যনত দিছে হিমবাহ কি? 3 প্ৰকাৰৰ হিমবাহৰ নাম লিখা। এইটো 2014 চনত অহা কুৱেশ্যন। হিমবাহ হৈছে বৰফৰ স্তূপ যি অতি ধীৰ গতিত তললৈ নামি আহে। 3 প্ৰকাৰ হিমবাহ হৈছে মহাদেশীয় হিমবাহ, পাৰ্বত্য হিমবাহ আৰু গিৰিপথ হিমবাহ। 3 নম্বৰ কুৱেশ্যনত দিছে ক্ৰিয়াত্মক অঞ্চল কি? ক্ৰিয়াত্মক অঞ্চলৰ 2টা উদাহৰণ দিয়া। এইটো 2014 চনত অহা কুৱেশ্যন। ক্ৰিয়াত্মক অঞ্চল হৈছে সেই অঞ্চল য'ত বতাহ আৰু হিমবাহৰ দৰে প্ৰক্ৰিয়া সক্ৰিয়ভাৱে চলি আছে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত দিছে বালিয়াৰী কি? ই কেনেকৈ সৃষ্টি হয়? এইটো 2015 আৰু 18 চনত অহা কুৱেশ্যন। ইয়াৰ উত্তৰ হ'ব বালিয়াৰী হৈছে বালিৰে গঠিত ওখ পাহাৰ যি বতাহৰ দ্বাৰা সৃষ্টি হয়। ই বতাহ উৰুৱাই নিওঁতে বালি জমা হোৱা স্থলত সৃষ্টি হয়। 5 নম্বৰ কুৱেশ্যনত দিছে মেৰুদান কাক বোলে? ইয়াৰ তাৎপৰ্য লিখা। এইটো 2017 চনত অহা কুৱেশ্যন। ইয়াৰ উত্তৰ হ'ব মেৰুদান হৈছে সেই অঞ্চলৰ য'ত সৰোবৰ তথা জলৰ বাবে উদ্ভিদৰ বৃদ্ধি হয়। ইয়াৰ তাৎপৰ্য হৈছে যে ই স্থিত আৰু খেতিৰ বাবে এক প্ৰাকৃতিক মণ্ডলৰ প্ৰদান কৰে।